নমস্কাৰ ছাৰ বাইদেউসকল, এইপে কমিশ্যন গঠন আৰু কাৰ্যকৰী সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে দেশৰ চৰকাৰী কৰ্মচাৰীসকললৈ আজি এটা বৃহৎ সুখবৰ দিছে। হয় ছাৰ বাইদেউসকল, এয়া চাওক, ভাৰত চৰকাৰৰ কৰ্মচাৰী পিজি আৰু পেঞ্চন মন্ত্ৰালয় কৰ্মী আৰু প্ৰশিক্ষণ বিভাগে যোৱা 23 জানুৱাৰী 2025 তাৰিখে আমাৰ ষ্টাফ সাইট অৰ্থাৎ জেচিএমৰ সচিব শিৱগোপাল মিশ্ৰ ডাঙৰীয়ালৈ এই চিঠিখন পঠিয়াইছে। চিঠিখনৰ জৰিয়তে জনাইছে যে আপোনালোকে জানে যে অষ্টম দৰমহা আয়োগ অৰ্থাৎ এইপে কমিশ্যন গঠনৰ সিদ্ধান্ত লোৱা হৈছে। এইপে কমিশ্যনৰ টাৰ্মছ অফ ৰেফাৰেন্স অৰ্থাৎ TORS এতিয়া চূড়ান্ত হ'ব। সেয়েহে অনুৰোধ কৰা হৈছে যে এই সন্দৰ্ভত কৰ্মচাৰী পক্ষৰ পৰামৰ্শ অতি সোনকালে তলৰ স্বাক্ষৰকাৰীলৈ প্ৰেৰণ কৰিব পাৰে। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে কেন্দ্ৰীয় চৰকাৰে 1 জানুৱাৰী 2026 পৰা কাৰ্যকৰী হোৱাকৈ অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰিব আৰু এই অষ্টম দৰমহা আয়োগ গঠন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ পক্ষৰ পৰা পৰামৰ্শ বিচাৰিছে। অৰ্থাৎ কৰ্মচাৰীসকলৰ কি অভিযোগ আছে সেই অভিযোগসমূহ কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব দিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় চৰকাৰী কৰ্মচাৰীসকলৰ কল্যাণৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ দ্বাৰা কৰ্মচাৰীসকলে নিজৰ ওজৰ আপত্তি জনাব পাৰিব। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।